VideoWave. Explore, learn, succeed. Since 2026. Everyone, welcome to VideoWave. আজি আমাৰ DLEDৰ কুৱেশ্যন আনসাৰ সিৰিজৰ পাৰ্ট 2 আমি ষ্টাৰ্ট কৰিম। যোৱাকালি আমি পাৰ্ট 1 প্ৰভাইড কৰিছিলোঁ। আপোনালোকে কৈ আছিলে বহুতে যে পাৰ্ট 1ত থকা এটা দুটা কুৱেশ্যন এক্সেক্টলি অহা নাই। সো তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। একচুয়ালি গোটেইখিনি কুৱেশ্যন আমাৰ ষ্টুডেণ্টছৰ পৰাই কালেক্ট কৰা হৈছিলে। সো ষ্টুডেণ্টছে কোৱাত কিবা ভুল হ'ল বা মোৰ বুজাতে কিবা ভুল হ'ল হ'ব পাৰে। সো আজিৰ যিমানখিনি কুৱেশ্যন আমি কালেক্ট কৰিছোঁ এইখিনিও আমাৰ মেমৰি বেছডে হয়, ষ্টুডেণ্টছৰ পৰাই কালেক্ট কৰা। ইয়াতে মই পিকচাৰৰ সৈতে কিবা বস্তুখিনি এক্সপ্লেইন কৰিব চেষ্টা কৰিছোঁ যাতে আপোনালোকে ভালদৰে কানেক্ট কৰিব পাৰে। মেথছ, ৰিজনিং, জিকে সবখিনি ইয়াতে কভাৰ কৰা হৈছে। 15টা বা 14টা মান কুৱেশ্যন লোৱা হৈছে। বলক ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ ইয়াতে কি কৈছে, হুইচ ব্ৰিজ কানেক্টছ ডিব্ৰুগড় এণ্ড ধেমাজি ডিষ্ট্ৰিক্টছ অফ আছাম। এইটো কোনটো ব্ৰিজ আছিল আমাৰ? বগীবিল ব্ৰিজ। আৰু বগীবিল ব্ৰিজটো কি হয় আমাৰ আছামৰ লংগেষ্ট ৰেইল কাম ৰোড ব্ৰিজ হয়। ঠিক আছে, যিটো আমাৰ ইনগ্ৰেট কৰা হৈছিলে অন 25 ডিচেম্বৰ 2018ত। নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 2 কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ প্ৰেজেণ্ট ইন বোথ প্লাণ্ট চেলছ এণ্ড এনিমেল চেলছ। প্লাণ্ট চেল আৰু এনিমেল চেলত প্ৰেজেণ্ট থকা কমন বস্তুটো কি আমাৰ? সেইটো হ'ল নিউক্লিয়াছ। সৰি, অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, নিউক্লিয়াছ দুয়োটা চেলতে প্ৰেজেণ্ট থাকে। আৰু মনত ৰাখিব চেল ৱাল আৰু ক্ল'ৰ'প্লাষ্ট এই দুটা কিন্তু কেৱল প্লাণ্ট চেলতে থাকে, এনিমেল চেলত এই দুটা পোৱা নাযায়। নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোইং অৰ্গানিজমছ কেন পাৰফৰ্ম ফটোচিনথেচিছ। তলত দিয়া কোনটো অৰ্গানিজমে সালোক সংশ্লেষণ কৰিব পাৰে? এইটো কোনটো হয় আমাৰ? অপশ্যন বি, দ্যাট ইজ ইয়ৰ চাইনোবেক্টেৰিয়া। চাইনোবেক্টেৰিয়ানো কি? চাইনোবেক্টেৰিয়া হ'ল এইটো। ঠিক আছে, যাক আমি ব্লু গ্ৰীণ এলগি বুলিও জানো। মই ইয়াতে পিকচাৰ সহ বুজাই দিছোঁ বস্তুখিনি যাতে আপোনালোকে ভালদৰে কানেক্ট কৰিব পাৰে আৰু বুজি ল'ব পাৰে বস্তুখিনি। কুৱেশ্যন নম্বৰ 4 ইয়াতে কি কৈছে, হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্স অন আৰ্থ। এইটো আমি চবেই জানো, এইটো হ'ল আমাৰ ডায়মণ্ড। ঠিক আছে, কুৱেশ্যন নম্বৰ 5, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5টো কি কৈছে, 100 ডিগ্ৰী চেলচিয়াছত ইকুৱেল টু ফাৰেনহাইটত কিমান হ'ব? এইটো আমি চাই লওঁ। এটা ফৰ্মুলা আছে, মই এইখিনি লিখি দিছোঁ ইয়াতে। এইটো হ'ল কনভাৰ্চন ফৰ্মুলা ফ্ৰম চেলচিয়াছ টু ফেৰেনহাইট। ঠিক আছে, ইয়াতে ভেলুখিনি বহালে আপোনালোকে কি কৰিব পাৰে, ফেৰেনহাইটৰ পৰা চেলচিয়াছলৈ কনভাৰ্ট কৰিব পাৰে আৰু চেলচিয়াছৰ পৰা ফেৰেনহাইটলৈও কনভাৰ্ট কৰিব পাৰে। ঠিক আছে, চ' এইখিনি ইয়াতে কি দিছিলে, একচুৱেলি আমাৰ কুৱেশ্যনটো 100 ডিগ্ৰী চেলচিয়াছ দিয়া আছিলে। 100 ডিগ্ৰী চেলচিয়াছৰ পৰা আমাক ফেৰেনহাইটত কনভাৰ্ট কৰিব দিছে। চ' এফ ইজ ইকুৱেলছ টু কি হ'ব, 9/5 আৰু চিৰ ঠাইত আমি কি বহাম, এই 100 বহাম। ঠিক আছে, এই 100 বহালে কি হ'ব, +32। যদি আমি ইয়াতে কেলকুলেশ্যন কৰোঁ তেনেহ'লে আমাৰ কিমান ওলাব, 212 ডিগ্ৰী ফাৰেনহাইট। অৰ্থাৎ আমাৰ অপশ্যন কোনটো শুদ্ধ হ'ব ইয়াতে? অপশ্যন বি হ'ব আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন আমি মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 6, ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। ইয়াতে কি কৈছে, ইন হুইচ অফ দ্য ফলোইং কেছেছ ইজ এ জইণ্ট চিটিং অফ দ্য লোকসভা এণ্ড ৰাজ্যসভা কনভেণ্ট বাই দ্য প্ৰেচিডেণ্ট। অৰ্থাৎ কি কৰে, প্ৰেচিডেণ্টে কোনটো কাৰণত লোকসভা আৰু ৰাজ্যসভাৰ এটা জইণ্ট চিটিং এৰেঞ্জ কৰায়? কেতিয়া কৰে? টু ৰিজল্ভ এ ডেডলক বিটুইন দ্য টু হাউচেছ অফ পাৰ্লিয়ামেণ্ট। অৰ্থাৎ যদি কিবা এটা এক্ট, মানে কিবা এটা বস্তু আমাৰ সদনত আহিছে, সেইটো পাছ হোৱা নাই। ঠিক আছে, কোনো এটা এক্ট পাছ কৰিব লাগে কিন্তু এইটো বহুত দিনৰ পৰা কি আছে, ৰখাই থোৱা হৈছে। তেতিয়া কি কৰে, প্ৰেচিডেণ্টে এটা জইণ্ট চিটিং এৰেঞ্জ কৰায়। জইণ্ট চিটিংটো ক'ত এৰেঞ্জ হয়? আমাৰ লোকসভাত এৰেঞ্জ হয়। আৰু ইয়াত প্ৰেচিডেণ্টে কিন্তু প্ৰিচাইড অভাৰ নকৰে। প্ৰিচাইড অভাৰ কোনে কৰে? লোকসভাৰ স্পীকাৰজনে প্ৰিচাইড অভাৰ কৰে বস্তুখিনি। আৰু এইটো কিমান আৰ্টিকেলত লিখা আছে? আণ্ডাৰ আৰ্টিকেল 108। এইখিনি মনত ৰাখিব। এইটো ৰিজনিঙৰ এটা কুৱেশ্যন হয়। কি কৈছে, দ্য কেলেণ্ডাৰ অফ দ্য ইয়েৰ 2024 উইল ৰিপিট এগেইন। 2024ৰ কেলেণ্ডাৰটো ৰিপিট হ'ব, অৰ্থাৎ ছেইম তাৰিখে ছেইম ডেট হ'ব, মানে ছেইম ডেটত ছেইম ডে হ'ব। এইটো কেতিয়া হ'ব? ইন দ্য ইয়াৰ 2052। কেনেকৈ হ'ব চাই লওঁ। মই ইয়াতে এটা পিকচাৰ প্ৰভাইড কৰি দিছোঁ ইয়াতে। এট ফাৰ্ষ্ট ছেইম কেলেণ্ডাৰ ট্ৰিকৰ কাৰণে কি হয়, লিপ ইয়াৰ তিনিটা আমাৰ ছিটুৱেশ্যন আহিব পাৰে। লিপ ইয়াৰ +1, লিপ ইয়াৰ +2, লিপ ইয়াৰ +3। ইয়াতে চাওক 2024 এটা লিপ ইয়াৰ হয় নে নহয়? ডেফিনেটলি এটা লিপ ইয়াৰ হয়। ঠিক আছে, অৰ্থাৎ আমি লিপ ইয়াৰটো ইয়াতে কেনেকৈ কৰিম, ডিভাইডেড বাই 4 কৰিলে আমাৰ লিপ ইয়াৰ আহি যাব। ঠিক আছে, চেঞ্চুৰীৰ কাৰণে বেলেগ হয়। ইয়াতে চাওক 2024 এটা লিপ ইয়াৰ, অৰ্থাৎ যেতিয়া কোনো এটা ইয়াৰ লিপ ইয়াৰ হয় তাৰ কাৰণে ছেইম কেলেণ্ডাৰ ৰিপিট হ'বৰ কাৰণে আমি কিমান এড কৰিব লাগে তাৰ লগত? 28। চিন্স 2024 এটা লিপ ইয়াৰ, ডেট মিনছ 2024ৰ লগত আমি কিমান এড কৰিছোঁ? 28 এড কৰাৰ ফলত আমাৰ কিমান আহিলে? ডেট মিনছ 2052 2024ৰ ছেইম কেলেণ্ডাৰে ৰিপিট হ'ব। আই হোপ আপোনালোকে গম পাইছে। আৰু যদি লিপ ইয়াৰ +1, লিপ ইয়াৰ +2, লিপ ইয়াৰ +3 মানে কি? অৰ্থাৎ এই 1 + 2 + 3 কি ইয়াতে ৰিপ্ৰেজেণ্ট কৰি আছে? ৰিমাইণ্ডাৰ। ফৰ এক্সাম্পল 2025ক যদি আমি 4ৰে ডিভাইড কৰিলোঁ হয় তেনেহ'লে ৰিমাইণ্ডাৰ আমাৰ কিমান আহিলে হয়? 1। ডেট মিনছ লিপ ইয়াৰ +1, তেতিয়া আমি কিমান এড কৰিলোঁ হয়? 6। আই হোপ গম পাইছে আপোনালোকে, বুজি পাইছে। ঠিক আছে, অ'কে। কুৱেশ্যন নম্বৰ 8, when an object falls from a height, which type of energy does it receive?
কোনটো এনাৰ্জি ৰিচিভ কৰে? সি কাইনেটিক এনাৰ্জি অৰ্থাৎ গতিশক্তি ৰিচিভ কৰে, ঠিক আছে। সায়েন্সৰ এটা কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য মোষ্ট ইউজফুল হেবিট ফৰ প্ৰাইমেৰী এডুকেশ্যন, অৰ্থাৎ সৰ্বশিক্ষাত তলৰ কোনটো এটা প্ৰাইমাৰী মোষ্ট ইউজফুল হেবিট হ'ব পাৰে সৰ্বশিক্ষাত ষ্টুডেণ্ট এজনৰ কাৰণে। কুৱেশ্যন অপশ্যনকেইটা কি দিছে? ডেভেলপিং গুড ৰিডিং হেবিটছ, মে বি হ'ব পাৰে, চাই লওঁ। স্পেণ্ডিং মোৰ টাইম অন ইলেক্ট্ৰনিক ডিভাইচেছ, নহয়। মেমৰাইজিঙো নহ'ব। এভইডিং ইণ্টাৰেকশ্যন উইথ আদাৰ্ছ, ডেফিনেটলি নহ'ব। কিয় নহ'ব ইয়াতে? তেনেহ'লে কাৰেক্ট এনচাৰটো কোনটো হ'ব? আমাৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন এ। মনত ৰাখিব, প্ৰাইমেৰী এডুকেশ্যন বা সৰ্বশিক্ষাত থকা কেঁচুৱাবোৰৰ হ'ল সেইটো লেংগুৱেজ টেষ্ট বুলি আমাৰ কোৱা হয়। অৰ্থাৎ সিহঁতে কি কৰে? পিয়াৰৰ লগত ইণ্টাৰেকশ্যন কৰে, সমনীয়াৰ লগত ইণ্টাৰেকশ্যন কৰিব, টিচাৰৰ লগত ইণ্টাৰেকশ্যন কৰিব, সিহঁতৰ ৰিডিং হেবিটটো ডেভেলপ হ'ব, অৰ্থাৎ সিহঁতৰ লেংগুৱেজটো ডেভেলপ হ'ব। ডেট মিনছ সিহঁতৰ এফেক্টিভ কমিউনিকেশ্যন ডেভেলপৰ ষ্টেজে হ'ল আমাৰ প্ৰাইমেৰী এডুকেশ্যনৰ ষ্টেজ। চ' ডেট ইজ ৱাই কি কৰিব লাগিব? ডেভেলপিং গুড ৰিডিং হেবিটছ। নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ আমি। কুৱেশ্যন নম্বৰ 10 ইয়াতে কি কৈছে? ৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট একুৱাটেক পাৰ্ক ইনগ্ৰেটেড ইন আছাম? এইটো আমাৰ ক'ত আছে? সোণাপুৰত আছে, কামৰূপ মেট্ৰপলিটিয়ান ডিষ্ট্ৰিক্টৰ হয়। এইটো এটা কুৱেশ্যন আহিছিলে ছায়েন্সৰ। ইয়াতে কি কৈছে? হুইচ অফ দ্য ফলোইং ইজ এ প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন? প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন মানে কি হয়? কোনো এটা ৰিয়েকশ্যন হোৱাৰ ফলত আপোনালোকে হয়তো অবজাৰ্ভ কৰিছিলে সৰু ক্লাছত থাকোঁতে, কি হয়? কোনো এটা ৰিয়েকশ্যন হ'লে তলত কিবা এটা গাদৰ নিচিনা পৰে, ঠিক আছে? তলত এটা পিপিটি পৰে, তাক কি বুলি কোৱা হয়? প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। ইয়াতে আমাৰ কাৰেক্ট আনচাৰটো কোনটো হ'ব? চিলভাৰ নাইট্ৰেট আৰু ছডিয়াম ক্লৰাইডৰ সৈতে ৰিয়েকশ্যন কৰালে ইয়াতে কি হয়? চিলভাৰ ক্লৰাইডৰ এটা গাত পৰে, যাক আমি পিপিটি বা প্ৰেচিপিটেশ্যন বুলি কওঁ। চ' ফাৰ্ষ্ট অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। এইটো এটা ছায়েন্সৰ কুৱেশ্যন হয়, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে কি দিছে? এ কনকেভ মিৰৰ ফৰ্মছ এন ইমেজ 4 times the size of the object. If the object is placed 20 centimeter in front of the mirror, how far from the mirror is the image formed? অৰ্থাৎ কনকেভ মিৰৰৰ কথা কৈছে ইয়াতে, অৱতল দাপনৰ কথা কৈছে। তো কিছুমান প্ৰপাৰ্টিজ আপোনালোকে মনত ৰাখিব লাগিব। অৱতল দাপনত কি হয়? আপোনাৰ ৰিয়েল এণ্ড ইনভাৰ্টেড ইমেজ ফৰ্ম হয়, ঠিক আছে? তেনেহ'লে ইয়াতে ফৰ্মুলাটো কি হয়? আমাৰ মেগনিফিকেশ্যন অফ মিৰৰৰ ফৰ্মুলাটো হয় m=v/u। ইয়াতে স্মল ভি এ কি ৰিপ্ৰেজেণ্ট কৰি আছে? ডিষ্টেঞ্চ অফ দ্য ইমেজ ফ্ৰম দ্য মিৰৰ। আৰু ইউৱে কি ৰিপ্ৰেজেণ্ট কৰি আছে? ডিষ্টেঞ্চ অফ দ্য অবজেক্ট ফ্ৰম দ্য মিৰৰ। চ' একৰ্ডিং টু দ্য কুৱেশ্যন ইয়াতে কি দিয়া আছিলে? আমাৰ ইউৰ ভেলু দিয়া আছিলে, এইটো কিমান আছিলে? 20 চেণ্টিমিটাৰ। আমাৰ ওলাব কি লাগে ইয়াতে? ভিৰ ভেলু ওলাব লাগে। অৰ্থাৎ আমি ইয়াতে এই ইকুৱেশ্যনত যদি ভেলু এটা বহাই দিওঁ, আমি ভিৰ মান কিমান পাম? 80 চেণ্টিমিটাৰ পাম। এটা বস্তু মনত ৰাখিব, মই ইয়াতে নোট বুলি লিখি দিছোঁ। নোটটো কি লিখিছোঁ মই? যিহেতু আমাৰ কনকেভ মিৰৰত কি হয়? ইমেজ যিটো ফৰ্ম হ'ব সেইটো ৰিয়েল এণ্ড ইনভাৰ্টেড ইমেজ ফৰ্ম হয়। অৰ্থাৎ ইয়াৰ মেগনিফিকেশ্যনটো কি হয়? টেকনিকেলি নিগেটিভ হয়। নেগেটিভ মেগনিফিকেশ্যনে এইটো ৰিপ্ৰেজেণ্ট নকৰে যে আমাৰ ডিষ্টেঞ্চটো নেগেটিভ হ'ব। ডেট ইজ ইম্পচিবল। ডিষ্টেঞ্চ কেতিয়াও আমাৰ নেগেটিভ হ'ব নোৱাৰে। ইয়াতে নেগেটিভ চাইনে কি ৰিপ্ৰেজেণ্ট কৰি আছে? নেগেটিভ চাইনে অনলি ৰিপ্ৰেজেণ্ট কৰি আছে যে ইমেজ ইজ ৰিয়েল এণ্ড ইনভাৰ্টেড, ঠিক আছে? চ' ইয়াতে কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ 80 চেণ্টিমিটাৰ। ডেট ইজ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আই হোপ আপোনালোকে বুজি পালে। অ'কে, এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে? একচুৱেলি এইটো কুৱেশ্যন আমাৰ ক্লাছ 11ৰ এটা চেপ্টাৰ আছে মেথামেটিক্সৰ, পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন হয়। তাৰ সেইটোৰ হেল্প লৈ আমি কৰিব পাৰোঁ। ইয়াতে কুৱেশ্যনটো কি দিছে? হাউ মেনি 4 digit numbers are greater than 5000 using the digits 3, 5, 7 and 8 if repetition of the digit is not allowed? That means আমাক ইয়াতে কি কৈছে? 4 ডিজিটৰ এটা নাম্বাৰ বনাব লাগে, যিটো কি হ'ব লাগে? 5000তকৈ গ্ৰেটাৰ হ'ব লাগে। বাট আমাৰ তাত 4টা ডিজিট গিভেন আছে, 3, 5, 7 আৰু 8। কথা ইয়াতে কৈ দিছে এটা, আমাক ৰেষ্ট্ৰিকশ্যন কি দিছে? যে ৰিপিটেশ্যন অফ দ্য ডিজিট ইজ নট এলাউড। ডেট মিনছ ৰিপিটেশ্যন মানে কি? যদি আমি একবাৰ 5 বহাইছোঁ, সেই প্লেচত আমি আকৌ 5 বহাব নোৱাৰোঁ। তেনেহ'লে আমি কিমানটা এনেকুৱা ডিজিট পাম? এইটো চাওক। ফাৰ্ষ্ট প্লেচ এটা এতিয়া মনত কৰিব, 4টা প্লেচ, ডেট মিনছ 4 ডিজিটৰ কাৰণে কৈছে। তো ডেফিনেটলি আমাৰ ইয়াতে 4টা প্লেচ থাকিব। চিন্স আমাকে কি কৈছে ইয়াতে কুৱেশ্যনটো? 5000তকৈ গ্ৰেটাৰ হ'ব লাগিব। তো 5000তকৈ যদি গ্ৰেটাৰ হ'ব লাগে, ডেট মিনছ আমাৰ ফাৰ্ষ্ট প্লেচ মানে লেফ্ট ছাইডৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, লেফ্ট ছাইডৰ ফাৰ্ষ্ট প্লেচত আমি 3 কেতিয়াও বহাব নোৱাৰোঁ, হয়নে নহয়? 3 কেতিয়াও আমি বহাব নোৱাৰোঁ। আমাৰ ষ্টাৰ্টে কিহেৰে কৰিব লাগিব? 5, 7 আৰু 8এৰে। তো ইয়াতে 3টা কেছ ওলাব। ফাৰ্ষ্ট কেছ, যদি আমাৰ ফাৰ্ষ্ট প্লেচ 5এৰে আমি ফিল কৰোঁ, ডিজিট আছে আমাৰ কিমান? 3, 5, 7 আৰু 8। ফাৰ্ষ্ট প্লেচ আমি 5ৰ কাৰণে ফিক্স কৰি দিলোঁ, তাক আমি আৰু লৰচৰ কৰিব নোৱাৰোঁ। 5 ফিক্সড। ডেট মিনছ আমাৰ তাত চইচ থাকিল কেইটা? 3টা বক্স থাকিল, ঠিক আছে? এতিয়া চাওক, 5ৰ পিছত যিটো ছেকেণ্ড প্লেচ ফিল কৰাৰ কাৰণে আমাৰ কিমানটা চইচ আছে? 3টা চইচ থাকিব, 3, 7 আৰু 8, ঠিক আছে? কিন্তু ৰিপিটেশ্যন এলাউড নাই। ডেট মিনছ থাৰ্ড প্লেচ, অৰ্থাৎ এইটো প্লেচ ফিল আমি কেনেকৈ কৰিম? যিহেতু ৰিপিটেশ্যন এলাউড নাই, আমি এইটো প্লেচত 3, 7 আৰু 8 বহাই দিছোঁ। আমি ইয়াতে এটা ফিক্স কৰিব লাগিব। ধৰি ল'লোঁ আমি ইয়াতে 3টো ফিক্স কৰি দিছোঁ। তেনেহ'লে আমাৰ নেক্সট প্লেচত কিমানটা চইচ বাকী থাকিব? অনলি 2 চইচেছ, 7 আৰু 8। একেদৰে ইয়াতে 7টোও ফিক্সড হৈ যাব, কিয়নো ৰিপিটেশ্যন ইজ নট এলাউড। ডেট মিনছ এই থাৰ্ড প্লেচত আমি কি বঢ়াব লাগিব? অনলি এটাই ছিংগল চইচ, ডেট ইজ ইয়ৰ 8। তো 3টা প্লেচ, যিহেতু 5টো আমাৰ ফিক্সডে হ'ল,
So 3 places can be filled in 3 into 2 into 1, that is your 6 different ways. ইয়াতে 6টা ways ওলাই গ'ল, ঠিক আছে। যদি ফার্স্ট প্লেস আমার 5 এৰে ফিক্স কৰোঁ, একেদৰে ইয়াতে যাওক, যদি আমি ফার্স্ট প্লেস 7 এৰে ফিক্স কৰোঁ এবাৰ, একেদৰে সিমিলাৰলি ইয়াৰ কাৰণে আমাৰ 3টা চইচ ওলাব, প্লেস 3 কাৰণে আমাৰ 2টা চইচ ওলাব, আৰু প্লেস থাৰ্ডৰ কাৰণে আমাৰ ইয়াতে কিমান হ'ব, ইয়াতে সৰি প্লেস সেকেন্ডৰ কাৰণে 2টা চইচ, প্লেস থাৰ্ডৰ কাৰণে এটা সিঙ্গেল চইচ। দ্যাট মিন্স ইয়াতো সেম 3 into 2 into 1, 6 ways। মই এইখিনি ধুনীয়াকৈ AI থ্ৰু দি একচুৱেলি মই এইখিনি কপিত বনাই তাৰপিছত এইটো ফটো উঠাই AI থ্ৰু দি ধুনীয়াকৈ বনাই দিছোঁ যাতে আপোনালোকে ভালদৰে বুজি পায় বস্তুখিনি। ওকে, একেদৰে ফৰ ফাৰ্ষ্ট প্লেস 8 এৰে যদি আমি ফিক্স কৰোঁ, ইয়াতো 6টা ওলাব, তেনেহ'লে আমাৰ 3টা কেছ ওলাইছিল। ফাৰ্ষ্ট কেছত 6টা ৱে, সেকেন্ড কেছতো 6টা ৱে, থাৰ্ড কেছতো আমাৰ কেইটা ওলাইছে 6টা ৱে। দ্যাট মিন্স টোটাল আমাৰ 6 + 6 + 6, দ্যাট ইজ ইয়ৰ 18টা নাম্বাৰ আমি বনাব পাৰোঁ উইথ দিছ 4 ডিজিটছ, যিবোৰ কি হ'ব আমাৰ 5000তকৈ ডাঙৰ হ'ব। অৰ্থাৎ আমাৰ কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়াতে, অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। আই হোপ আপোনালোকে বুজি পাইছে বস্তুখিনি। ওকে, চাই লওঁ। ইয়াতে গ্লোবাল ৱাৰ্মিঙৰ এটা কুৱেশ্যন আছিলে, আই ডোণ্ট নো একচুৱেলি এইটো কুৱেশ্যন এক্সেক্টলি এইটো কুৱেশ্যন আছিলে কি নহয়, কিন্তু ইয়াতে কি কৈছে কুৱেশ্যন নম্বৰ 14টো, গ্লোবাল ৱাৰ্মিং ৰিজাল্টছ ইন হোৱাট। গ্লোবাল ৱাৰ্মিঙৰ ফলত কি হৈ আছে বৰ্তমান, ৰাইজ ইন গ্লোবাল টেম্পাৰেচাৰ, ক্লাইমেট চেঞ্জ, মেল্টিং অফ গ্লেচিয়াৰ্ছ এণ্ড সি লেভেল ৰাইজ। এইখিনি যিমানখিনি পচিবিলিটি হয় মই এটাতে লিখি দিছোঁ যাতে গ্লোবাল ৱাৰ্মিঙৰ ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে আপোনালোকে এনসাৰ কৰিব পাৰে ফিউচাৰ এক্সামবিলাকত, ঠিক আছে। চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। ওকে, এই 14টা কুৱেশ্যন আমি পাইছিলোঁ আজি। চ' মই যিমান পাৰোঁ ইমান পিকচাৰৰ সৈতে আৰু ভাল এক্সপ্লেনেশ্যন কৰিব চেষ্টা কৰিছোঁ, ঠিক আছে। আপোনালোকে মেথছৰ কুৱেশ্যনখিনি একচুৱেলি মই পোৱা নাই, আপোনালোকৰ যদি মনত আছে মেথছ আৰু ৰিজনিঙৰ বাকী কুৱেশ্যনখিনি প্লিজ মোক কমেণ্ট বক্সত প্ৰভাইড কৰি দিব, মই নেক্সট ভিডিঅ' তাৰ ওপৰত বনাম, ধুনীয়াকৈ পিকচাৰৰ সৈতে এক্সপ্লেইন কৰিব চেষ্টা কৰিম। চ' হোপ দিছ হেল্পছ। আৰু আপোনালোকে এইটো ভিডিঅ' দেখাৰ আগতে যদি নতুনকৈ দেখি আছে এইটো ভিডিঅ' পাৰ্ট 1টো চাই ল'ব। পাৰ্ট 1ৰ তলত মই এইটো ভিডিঅ'ৰ লিংকটো প্ৰভাইড কৰি দিম, এইটো ভিডিঅ'ৰ তলত মই পাৰ্ট 1ৰ লিংকটো প্ৰভাইড কৰি দিম, আপোনালোকে তাতে কানেক্ট কৰিব। আৰু এই PDF খিনি যদি আপোনালোকক লাগে, এই PDF খিনিৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপ আপোনালোকে জইন কৰি ল'ব, মই তাৰো লিংক ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আমি নেক্সটত BEdৰ কাৰণে প্ৰিপাৰেশ্যন কৰা এক্সপিৰিয়েঞ্চৰ কাৰণে ভিডিঅ' বনাই থাকিম, ঠিক আছে। চ' থেংক ইউ।